Hey guys, তো আজি ৰিভিউ দিব গৈ আছো নতুন এখন মুভি যোনখনৰ নাম হ'ল और मैं कहाँ दम था আৰু এইখন অজয় দেৱগনৰ মুভি হয় আৰু এইখনৰ ট্ৰেইলাৰটোৰ ওপৰত মই ৰিভিউ দিছিলোঁ ইয়াতে অজয় দেৱগন আছে জিমি শ্বেৰগিল আছে লগতে তব্বু আছে আৰু বৰ্তমান ফিল্মখনৰ ওপৰত কথা পাতো যে ফিল্মখন বহুত আউটডেটেড হয় লাইক মানে এইখন ফিল্মৰ কনচেপ্টটো ঠিক আছে কিন্তু লাইক বহুত ওল্ড কনচেপ্ট লাইক এইটো ফিল্মৰ কনচেপ্টটো আপুনি 15 বছৰমান আগত যদি চালে হয় তেন্তে এইখন মুভি বহুত হিট হ'লে লাইক থিয়েটাৰত গৈ গৈ মানুহে লাইক চালে হয় কিন্তু বৰ্তমান এইটো জেনেৰেশ্যনৰ মানুহবিলাকে এইখন মুভি একদমেই ছাপোৰ্ট নকৰিব কাৰণ ভাল নাপাব কাৰণ আজিকালি লাভ ছেক্ৰিফাইচ এইবিলাক চব হাৱা হৈ গৈছে চবৰে জানে আজিকালি দিনত চ' লাভ ছেক্ৰিফাইচৰ ওপৰত এনেকুৱা এখন মুভি য'ত মানে লাইক আপুনি চালে গম পাব স্পইলাৰ নিদিওঁ মই কিন্তু মুভিখন লাইক বৰ্তমান জেনেৰেশ্যনৰ কাৰণে নহয় 15 বছৰমান আগত হ'ব লাগিছিলে আৰু মুভিখন লাইক বহুত দীঘল মুভি লাইক মানে বহুত ষ্ট্ৰেছ হৈ যায় মুভিখন লাইক বহুত চিনবিলাক বহুত দীঘলীয়া যোনটো চিন এটা চিনতে কাট কৰিব লাগে বা অলপতে মানে লাইক কুইক হ'ব লাগে সেইটো চিন বহুত লং কৰি দিছে যেনেকৈ ধৰক গেট খুলি পেলাই দৰ্জাখন খুলি পেলাই মানুহ এটা আহি আছে তেন্তে লগালগ আহি শেষ কৰক না মানে আহিয়ে আছে লাইক ইমান শ্ল' পিচ মানে ভাল নালাগে আৰু অভাৰঅল এক্টিংটো জানেই এক্টৰ্ছ ভাল আছে গতিকে এক্টিং ভালেই কৰিছে কনচেপ্টটো ভালেই আছে কিন্তু খালি পুৰণা কনচেপ্ট লাইক টুইষ্ট এটা দুটা টুইষ্ট আছে যোনটো লাইক আপুনি ৱাও বুলি ক'ব কিন্তু যদি ব্ৰেইনত আপুনি বেছি জোৰ নিদিয়ে আৰু যদিও আপুনি ষ্টাৰ্টিঙৰ ব্ৰেইনত জোৰ দি থাকে যে কি হ'ব লাইক বহুত আপুনি ভাবি চিন্তি চিনেমা চাই তেন্তে আপুনি টুইষ্ট কেইটাও গম পাই যাব সেইটোও মজা আপোনাৰ গুচি যায় আৰু ফিল্মখন লাইক মইতো গমেই পাই গৈছিলোঁ যে ফিল্মখনৰ এণ্ডটো কি হ'ব আৰু এণ্ডটো কোনফালে গৈ আছে সেইটো আমি চাওঁতে আধাতে গম পাই গৈছিলোঁ আৰু ফিল্মখনৰ লাইক আপুনি যদি ফিল্মটোৰ নামটো চাই और मैं कहाँ दम था তো এইটোৰ যদি গোটেই সম্পূৰ্ণ বাক্যটো আপুনি জানে তেন্তে আপুনি গোটেই ফিল্মৰ কনচেপ্টটো গম পাই গ'ল গতিকে ইমানো ফিল্মখন ভাল নহয় বাছ ফেমিলিৰ লগত যাতে চাব পাৰি একো ভলগাৰ চিন নাই ধুনীয়াকৈ ফেমিলিৰ লগত গৈ পেলাই চাই পেলাই আহি যাব পাৰে আৰু যদি আপুনি চাইছে তো কমেণ্টত ক'ব কেনেকুৱা লাগিছে আৰু চোৱা নাই তে চাব পাৰে ওৱান টাইম বস্তু হয়